Hey guys, good morning. কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৰে ভাল আৰু আজি চুবেবেৰাত হয়। চুবেবেৰাতৰ আজি 12টা ৰাতি হয় আৰু তাৰ কাৰণে মানে গোটেই ঘৰ চৰ চাফাই কৰা হৈছে। দেখুৱাহে নহ'লে মানে কি বহুত বেছি কাম ওলালে, কাপোৰ কানিৰ পৰা আদি কৰি প্ৰত্যেকটো বস্তু মানে চাফ চিকুণ। আৰু এতিয়া ইয়াত টিকিৰি দেখিছেনে? তাইৰ লগতো অকণমান টাইম দিবলৈ মানে টাইম দি আছোঁ আৰু এইফালে কামো কৰি আছোঁ। যিহেতু মিষ্টাৰো গ'ল কামলৈ গ'ল আৰু তাৰ কাৰণে মানে এতিয়া মানে চব বস্তু হেৰি কৰিব লগা হৈছে আৰু তাইকো টাইম দিবলৈ লাগিছে। তাৰপিছতে আকৌ আপোনাৰ ঘৰৰ কামো মানে কৰিব লগা হৈছে। যিহেতু এইটো বহুত ডাঙৰ ৰাতি হয়, গোটেই ঘৰ চৰ চাফ চিকুণ কৰি মেলি প্ৰত্যেকটো বস্তুৱে চাফ চিকুণ কৰিব লাগে। আৰু দিনত এতিয়া মিষ্টাৰে মানে পাচলি চাচলি আনি দিলে আৰু ৰাতি হালোৱা ৰুটি মানে বনোৱা হৈছে। আৰু যিসকল মানে দৰিদ্ৰ দুখীয়া মানুহ হয় তেওঁলোকক বিলাব লাগে। যিহেতু বেংগলত আছোঁ আমি, বেংগলততো দুখীয়া মানুহ এনেকৈ নাই, তথাপিও বিলালোঁ আৰু ওচৰত যিকেইঘৰ মানুহ আছে। আৰু এইফালে ইয়াত টিকিৰিক দেখিছেনে? অকণমান হালোৱা খুৱাই দিলোঁ আৰু বিছমিল্লা বুলি কৈ। তাৰপৰা তাইক নামাজ পঢ়িব কৈছোঁ, তাই উৎপাত একদম। তাৰপিছতে হালোৱা বনালোঁ। কি হৈছে নাজানো, চবেই কিন্তু ভাল লাগিছে বুলিয়ে কৈছে। আজিলৈ ভ্লগটো ইমানেই, ধন্যবাদ।